সন্মানীয় বিধায়কৰ সৰুপথাৰ সমষ্টিৰ সুপাৰ এমএলএ বিধায়কৰ আটাইতকৈ ঘনিষ্ঠ ব্যক্তি এজনে এমএলএ ফাণ্ডৰ দ্বাৰা বহু লাখ টকা চেংচন হোৱাৰ পিছত আজি এই ব্ৰিজখন এই দলংখন কি ধৰণে নিৰ্মাণ কৰিছে এইটো আমি দেখাব বিচাৰিছোঁ। এইটো আৰচিচি পোষ্ট সৰুপথাৰ সমষ্টিৰ উন্নয়নত কুঠাৰঘাট বিধায়ক বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ তথা ৱাৰ্ড মেম্বাৰ সঞ্জয় ফুকনৰ বিজেপিৰ ৱাৰ্ড মেম্বাৰ সঞ্জয় ফুকনৰ বিৰুদ্ধে দলং নিৰ্মাণত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উঠিছে। দলং নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি। সৰুপথাৰ সমষ্টিৰ ২ নং গন্ধকৰুৰ জ্ঞানপাৰ গাঁৱত ৰাইজৰ দুৰ্দশা। চৰকাৰে ধন মুকলাই দিলে ঠিকেই, কিন্তু কামহে নহল। দলঙৰ বাবেই জমৰ যাতনা ভুগিব লগা হৈছে অঞ্চলটোৰ ৰাইজে। জৰাজীৰ্ণৰ দলং পৰিদৰ্শন কৰি বিধায়ক বিশ্বজিৎ ফুকনক কটাক্ষ কংগ্ৰেছ নেতা অমৃত কুমাৰ বুঢ়াগোহাঁইৰ। মালা পিন্ধোৱা কামেৰী সমষ্টিৰ কামত মন দিয়ক বিশ্বজিৎ ফুকনে। দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দি শীঘ্ৰেই দলং নিৰ্মাণ কৰক বিধায়ক বিশ্বজিৎ ফুকনে। আহ্বান প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা অমৃত কুমাৰ বুঢ়াগোহাঁইৰ। এয়া হৈছে সৰুপথাৰ সমষ্টিৰ ২ নং গন্ধকৰুৰ জানপাৰ গাঁও আৰু পূব নাওজান পঞ্চায়ত সংযোগী জৰাজীৰ্ণ দলং। উন্নয়নৰ শ্লোগান বাজি থকাৰ পিছতো এই দলংখন বৰ্তমানে জৰাজীৰ্ণ অৱস্থাত আছে। এই দলংখনৰ বাবদ আবণ্টন হোৱা পুঁজিৰ ক্ষেত্ৰত এক ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দলংখন নিৰ্মাণৰ দায়িত্ব পাইছিল বিজেপি নেতা তথা ৱাৰ্ড মেম্বাৰ সঞ্জয় ফুকনে, কিন্তু দলংখনে ভালদৰে নিৰ্মাণ হৈ নুঠিল। দলংখনৰ দুৰৱস্থাৰ বাবে সমগ্ৰ অঞ্চলটোৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে শিক্ষা, স্বাস্থ্য, ব্যৱসায় আদিৰ ক্ষেত্ৰত সদায় সমস্যাৰ সৃষ্টি হৈছে। সমগ্ৰ বিষয়ক লৈ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে দলংখন চাবলৈ উপস্থিত হ'ল কংগ্ৰেছৰ শীৰ্ষ নেতা অমৃত কুমাৰ বুঢ়াগোহাঁই। দলঙৰ জৰাজীৰ্ণ ৰূপ দেখি হতভম্ব হৈ পৰে কংগ্ৰেছ নেতাগৰাকী। আমি লাংথাজানত আজি আহিছোঁ, ২ নং গন্ধকৰী লাংথাজানত আহিছোঁ আৰু এই লাংথাজানৰ এই দলংখন পৰিদৰ্শন কৰিবৰ কাৰণে আমি আহিছোঁ। আৰু আমি গম পাইছোঁ যে সন্মানীয় বিধায়কৰ সৰুপথাৰ সমষ্টিৰ সুপাৰ এমএলএ বিধায়কৰ আটাইতকৈ ঘনিষ্ঠ ব্যক্তি এজনে এমএলএ ফাণ্ডৰ দ্বাৰা বহু লাখ টকা চেংচন হোৱাৰ পিছত আজি এই ব্ৰিজখন এই দলংখন কি ধৰণে নিৰ্মাণ কৰিছে এইটোৱে আমি দেখাব বিচাৰিছোঁ। এইটো আৰচিচি পোষ্ট এনেকৈ আৰচিচি পোষ্ট কোনো ধৰণৰ কাম কৰা নাই আৰু ক'ৰবাৰ পৰা কেইটামান ৰিজেক্ট পুল আনি পেলাই তেওঁলোকে ইয়াত বহাই দিছে আৰু বহাই পেলাই এইখন দলং নিৰ্মাণ কৰি দিছে। আৰু সেই বিধায়ক মহোদয় যিহেতু সুপাৰ এমএলএ বিধায়ক মহোদয় বুলি ইয়াত সকলো মানুহে কয় আৰু সুপাৰ বিধায়ক মহোদয়ৰ সমষ্টিত এনেকুৱা দলঙৰ উন্নয়ন আমি নমুনা দেখুৱাব বিচাৰিছোঁ ৰাইজক। আৰু এই দলংখন ইমান ইম্পৰ্টেণ্ট দলং এই ৰাইজৰ কাৰণে, যিহেতু এই পঞ্চায়তটো গন্ধকৰী পঞ্চায়ত আৰু এইফালে হ'ল নাওজান পঞ্চায়ত, পূব নাওজানৰ পঞ্চায়ত। আৰু এই দলংখনেই হৈছে এই অঞ্চলৰ যাতায়াত কৰাৰ এটা মূল পথটো আছে, ৰাস্তা আছে, কিন্তু এই ৰাস্তাটোৰ নামত যিখন দলং আহিছিলে, দলংখন বিধায়কৰ যিটো পুঁজি, বহুত মোটা অংক পুঁজি, ইয়াৰে এজন লোকেল বিজেপিৰ হৰ্তেকৰ্তা, বিজেপিৰ ডাঙৰ নেতা, তেওঁ এই পইচাখিনি গোটেইখিনি মানুহ খাই দিলে। আৰু বিধায়ক মহোদয়ে এইখিনি কথা ভাল ধৰণে জনাৰ পিছতো এই মানুহখিনি ইয়াত যিহেতু সহজ সৰল মানুহ, এই মানুহখিনিক এই নেতাজনে আহি পেলাই দম চম দিয়ে আৰু এই মানুহজনবিলাকে ক'বলৈ ভয় কৰে। আৰু আজি আমি আহিছোঁ আৰু ৰাইজক মাতি আনিছোঁ আৰু ৰাইজেও এই কথাখিনি ক'ব বিচাৰিছে। ৰাইজে যিহেতু এইবিলাক ক'ৰ পৰা আনিছিলে আপুনি? এইটো মই ঘৰৰ পৰা আনিছিলোঁ। ঘৰৰ পৰা আনিছিলে আপোনাৰ তামোল। আৰু এইবিলাক পোষ্ট ক'ৰ পৰা আনি পেলালে? পোষ্টবোৰ আনি লগাই দিছিলে মানুহ অহা যোৱা। গাড়ী চাড়ী এক্সিডেণ্ট হৈছে নে নাই? হৈছে, বাইক বহুত হৈছে। আৰু ইয়াতে যে এইবিলাক কাম হ'ল, কোনে খাই দিলে পইচাটো? এই সঞ্জয় ফুকনে কাম কৰিছিলে। এইটো সঞ্জয় ফুকন কোন হয়? সঞ্জয় ফুকন আমাৰ বিজেপিৰ নেতা, ইয়াৰ ডাঙৰ নেতা হয় নে? বৰ্তমান ৱাৰ্ড মেম্বাৰ। আচ্ছা, তেওঁ এতিয়া এইখিনি কাম কৰক, বিধায়ক আগত ইলেকশ্যনৰ আগত কাম কৰি দেখাওক। যিহেতু আমাৰ উন্নয়ন বুলি কৈছে, যিহেতু সৰুপথাৰৰ পৰা এইখিনি কিমান দূৰ? ৩ কিলোমিটাৰ হয়। সৰুপথাৰ টাউনৰ ওচৰতে লাগি থকা 3 কিলোমিটাৰ। সৰুপথাৰ ওচৰত 3 কিলোমিটাৰৰ ভিতৰৰ জেগাত যদি কাম হোৱা নাই, তাৰ সৰুপথাৰ সমষ্টিৰ কিছুমান মুষ্টিমেয় কিছুমান মানুহে তেওঁক সুপাৰ বিধায়ক বুলি কৈ থাকে। খালি ফেচবুকত ঘূৰাই পুৰাই খালি কেইটামান ৰাস্তা, 2-3টামান ৰাস্তা উন্নতি হোৱাৰ পিছত দেখাই থাকে।
আৰু এইবিলাক আমি উন্নয়ন আৰু আহিবলগীয়া দিনবিলাক আমি প্ৰত্যেকবিলাক ৱাৰ্ডত প্ৰত্যেকবিলাক পঞ্চায়তত যাম আৰু প্ৰত্যেকবিলাক পঞ্চায়তত গৈ পেলাই আমি প্ৰকৃত উন্নয়ন কিমান হৈছে কিমানখিনি ঢাল ঢোল বজাইছে বিজেপি চৰকাৰে আমি সেইখিনি উপলব্ধি কৰাম ৰাইজক সৰুপথাৰ ৰাইজক উপলব্ধি কৰাম এইখিনিকে ক'লো আৰু ইয়াৰ পৰাই বিধায়ক মহোদয়ক আমি প্ৰত্যাহ্বান জনাইছো যে বিধায়ক মহোদয় সন্মানীয় বিধায়ক মহোদয় মোৰ দাদা মৰমৰ দাদা আপুনি চকু দিয়ক দাদা আপুনি চকু দিয়ক আপুনি হাৱাত চলি আছে হাৱাত চলি থাকিলে নহ'ব আপুনি চকু দিয়ক আপুনি গোলাঘাটৰ পৰা আহে ইয়াতে আপুনি অফিচত আহে অফিচত আহি পেলাই খালি আপুনি কিছুমান মানুহক মাতি আনি পেলাই মালা পিন্ধাই পেলাই কি লাভ আছে আপুনি কাম কৰক মালা পিন্ধাবলৈ দৰকাৰ নাই সৰুপথাৰ ৰাইজে এনেই ভোট দিব আপুনি উন্নয়ন কৰিলে সেইকাৰণে আপোনাক কথা দিছোঁ আৰু প্ৰত্যাহ্বান দিছোঁ আপুনি এইবিলাক কাম কৰি আমাৰ ৰাইজক দেখাওক সেইবিলাক কাম কৰিহে আপুনি ৰাইজক দেখাওক আৰু এইবিলাক ফেচবুকত দিয়ক আপুনি দিনে ৰাতিয়ে 2 গাড়ী 1 গাড়ী চেংগেবেল পেলাই ফেচবুকত ফটো দি লাভ নাই আপুনি ঘৰত মাতি নি পেলাই কিছুমান মানুহক প্ৰেছাৰ দি দম ভয় ভাবুকি দুখীয়া মানুহক ভয় ভাবুকি খুৱাই পেলাই মালা পিন্ধাই পেলাই লাভ নাই কাৰণ আন্তৰিকতা নাথাকিলে আপোনাৰ লগত ৰাইজ নাথাকিব আপুনি এইবিলাক কাম কৰি দিয়ক নিশ্চয় আপোনাৰ লগত ৰাইজ থাকিব আহিবলগীয়া দিনত আৰু আমাৰ সৰুপথাৰ ৰাইজে আপোনাক আকৌ বিধায়ক হিচাপে মানি ল'ব ধন্যবাদ প্ৰশ্ন হয় সঁচাকৈ সৰুপথাৰ সমষ্টিৰ গ্ৰামাঞ্চলত উন্নয়ন হৈছে জানো সৰুপথাৰ সমষ্টিত এনে বহু অঞ্চল আছে যিয়ে নেকি এতিয়াও উন্নয়নৰ মুখে দেখা নাই আৰু যদিহে সৰুপথাৰ সমষ্টিৰ অলিয়ে গলে উন্নয়ন হৈছে তেনেহলে এইবোৰ কি নিউজ ডেস্ক ৰিপোৰ্ট সৰুপথাৰ প্লাছ